হয় আমি এই মুহূৰ্তত উপস্থিত আছোঁ ডিব্ৰুগড়ৰ জকাই ভুৰভুৰি অঞ্চলত আৰু এই অঞ্চলত বুঢ়ীদিহিঙে কাল ৰূপ ধাৰণ কৰিছে আৰু যোৱা কেইবাদিন ইয়াত গৰাখহনীয়াই যি আচলতে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে সেই দৃশ্যসমূহ আমি পোনপটীয়াকৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ বাবে আমি এই মুহূৰ্তত এই স্থানত উপস্থিত আছোঁ কাৰণ এই অঞ্চলৰ ৰাইজে বহু আবেদন নিবেদন কৰিছে কাকুতি মিনতি কৰিছে কিন্তু এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সামগ্ৰিক দৃশ্যসমূহ মোৰ সহযোগী দেখুৱাই থাকিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ লগে লগে আমি স্থানীয় ৰাইজৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম কেনেধৰণে ইয়াত গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে সমগ্ৰ কথাখিনি আমাক জনাব। নমস্কাৰ, মই পোনপ্ৰথমেই প্ৰাগ নিউজৰ চেনেলক ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ এই ২ নং ভুৰভুৰি গাঁৱৰ যি গৰাখহনীয়া বিধ্বংসী গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে তেওঁলোকে চৰকাৰৰ প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছে আমি তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। এই গৰাখহনীয়াটো আমাৰ এই বাৰিষা নহয় খৰালিয়ে যি বিধ্বংসী গৰাখহনীয়া হয় তাৰ প্ৰতি আমি আমাৰ ফালৰ পৰা সাংবাদিকক তথা জলসিঞ্চন বিভাগক আমি আগতে জনোৱা হৈছিল কিন্তু তেওঁলোকে তাৰ প্ৰতি কোনো কাণমন নকৰা হ'ল। তেওঁলোকে এই গৰাখহনীয়াটো প্ৰতিৰোধৰ বাবে অকণমান চেষ্টা কৰিব বুলি আমি আমাৰ পৰা বহুত আশা ৰাখিলোঁ। এতিয়া এনে কাল ৰূপ ধাৰণ কৰাৰ পাছতে খহনীয়াই ইতিমধ্যে দেখিবলৈ পাইছে ইয়াত প্ৰাকৃপায়নৰ ব্যৱস্থা কৰা হৈছে স্থানীয় ৰাইজে ইয়াত সহযোগিতা আগবঢ়াইছে বাঁহৰ প্ৰাকৃপায়ন তেওঁলোকে নিৰ্মাণ কৰি ইয়াত এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে আৰু সেয়াও কিন্তু স্থায়ী সমাধান হ'ব নোৱাৰে তেওঁলোকে খন্তেকীয়া ভাৱে এই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা কৰিছে তাৎক্ষণিকভাৱে আৰু এতিয়া দেখিবলৈ পাইছে এইবোৰ অঞ্চল কিদৰে বুঢ়ীদিহিঙে নিজৰ বুকুত সামৰি লৈছে সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই আছে মোৰ সহযোগীয়ে দেখিবলৈ পাইছে কিছু আঁতৰত এই অঞ্চলৰ ৰাইজৰ যিবিলাক ঘৰ বাৰীসমূহ কিদৰে আচলতে এই খহনীয়াই নিজৰ ইতিমধ্যে গ্ৰাস কৰি লৈছে আৰু সমগ্ৰ দৃশ্যসমূহ এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। দেখিবলৈ পাইছে কেনে এক ভয়াৱহ দৃশ্য কেনে এক ভয়ংকৰ দৃশ্য আৰু আঁতৰত দেখিছে যিখন অসমৰ আৰু অৰুণাচলৰ সংযোগী এখন দলং আহি দলংখনৰ বাবেও এই মুহূৰ্তত ভাবুকিৰ কাৰণ হৈ আহিছে কাৰণ এই দলংঘৰ কাষতেই যিদৰে চপৰে গৰা খহিবলৈ ধৰিছে ই যথেষ্ট এতিয়া শংকাৰ কাৰণ হৈ পৰিছে কাৰণ ইয়াৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ একে ধৰি অসম আৰু অৰুণাচলৰ সমন্বয় ৰক্ষাকাৰী যিখন শৰাইঘাট দলং সেই দলংখনৰ প্ৰতিও এই মুহূৰ্তত ভাবুকি নামি আহিছে যাৰ বাবে এতিয়া ৰাইজে দাবী জনাইছে যে অতি কম সময়ৰ ভিতৰতে ইয়াত কিন্তু ব্যৱস্থা যদি গ্ৰহণ কৰা নহয় তেনেহ'লে এই শৰাইঘাট দলঙৰ প্ৰতিও ভাবুকি আহিব। দুখৰ বিষয়ে মাত্ৰ তেওঁলোকে উল্লেখ কৰিছে 200 পৰা 300 মিটাৰ অঞ্চলত ইয়াত জিঅ' বেগৰ কাম কৰা হ'ল বাকী অঞ্চলত তেনেধৰণৰ কোনো ধৰণৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ বাবে এতিয়া আতংকৰ কাৰণ হৈ পৰিছে জকাই অঞ্চলত 33খনৰ অধিক গাঁও ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব যদি কিবা প্ৰকাৰে এই খহনীয়াই ইয়াৰ যিটো মুঠাউৰি বা মূল পথটো যদি অতিক্ৰম কৰে তেনেহ'লে বিস্তৃত অঞ্চল প্লাবিত হ'ব আৰু সময় থাকোঁতে সেইদৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কাৰণ ইয়াৰ জিলা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তেখেতে আচলতে দৃষ্টিগোচৰ তেখেতক কৰাইছে অঞ্চলৰ ৰাইজে আমিও অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই এই ব্যৱস্থাটো তেওঁলোকে কৰক জলসম্পদ বিভাগৰ জৰিয়তে এই প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলক অন্যথা কিন্তু এই ৰাইজে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকে প্ৰতিবাদমুখৰ হৈ উঠিব বুলিও আমাৰ আগত জানিবলৈ দিছে।